নোটছ পঠিয়াব মোৰ এতিয়া মোবাইল নাই নহয় নোটছ পাবলৈকে দিগদাৰ হ'ব কেইদিনমানৰ পিছত পৰীক্ষাও আছে ফাইনেল পৰীক্ষা কিহৰ মোবাইল লাগে পঢ়িবলৈ আছে কলেজত যি লিখা তাকেই পঢ়িবি মোবাইল লৈ ফালিব নালাগে তোৰ বাপেৰে টকা পইচা ৰৈ যোৱা নাই নহয় তোক যি লাগে বুলি ক তাকে আনি দিবলৈ পঢ়াত ভাল হ'লেও কথা নাছিলে কিমান মাৰ্কছ পাওঁ ন তাইবোৰ মোবাইলৰ পৰা নোটছ লৈ পঢ়িবলৈ বিচাৰিছে কিতাপ পত্ৰ যিখিনি আছে সেইখিনিকে ভালকৈ পঢ়িলৈকে যা তাৰপিছত মোবাইলৰ পৰা পঢ়িবি নহয় আকৌ নোটছৰ কথা নহয় কেতিয়াবা প্ৰব্লেম হৈ যায় ন মই এতিয়া সময়ত ফোন এটা কৰিবলৈও হাতত মোবাইল নাই সেইকাৰণে মোবাইল নোলোৱাকৈ আছে আৰু যেন মোবাইল নোলোৱা ছোৱালী নায়েই এইখন দুনিয়াত ঐ মোবাইল লাগে বুলি ক'লেই নাপাওঁ নহয় পঢ়ি শুনি ভালকৈ চাকৰি এটা লৈ লওঁ তাৰপিছত যেনেকুৱা মোবাইল লাগে বুলি কওঁ তেনেকুৱা আনি দিম এনেও তোক লৈ মই বেছি আশা নকৰোঁ তোৰ পঢ়াত মনেই নাই তোৰ নিচিনাজনীয়ে ক'ত চাকৰি পাবি থ মোবাইলৰ কথা ভাবিবলৈ বাদ দে পৰীক্ষা আছে বুলি কৈছ নহয় যা পঢ়াত মন নকৰি তোৰ ভাইৰাই ভনীয়েৰাই ভাল ভাল ৰিজাল্ট কৰিছে তই একোডাল কৰিব নোৱাৰ অঁ মা কি হ'ল মায়ে মোবাইল বিচাৰিছে কোনো দৰকাৰ নাই তাক মোবাইল দিবলৈ তাই এনেও পঢ়াত মন নবহে মোবাইলটো লোৱাৰ পিছত লাগিলে ল'ৰাৰ লগত কথা পাতি থাকিব তাৰপিছত কেতিয়াবা শুনিবা পলাই গ'লি তাৰপিছত তোমালোকে লাজ পাব লাগিব দৰকাৰ নাই তাই মোবাইল বিচাৰিলে নাপায় নহয় আৰু তাইক নিউটা ওলাব লাগিব নহয় পলাই যাম বুলি ভাবিবলৈ তেনেকৈ পলাই যে মৰিচ খাম নহয় ভৰি ভাঙি দিম এজনীক এনেও কোনেও নিনিয়ে দেখাত ধুনীয়া হ'লেও কথা নাছিল কেনেকুৱাজনী দেখিবলৈ লাগে নহয় আৰু নিজকে সজাওঁ সেইটো নাই ভণ্টি কিয় জানো মাক মোৰ কথা উল্টা পুল্টা লগাই থাকে মানে কেতিয়া ল'ৰাৰ লগত কথা পাতিলোঁ আজিলৈকে ল'ৰাৰ লগত মই কথাই পাতি পোৱা নাই মোবাইল এটা দৰকাৰ হৈছিলে মোক মেমহঁতে এতিয়া নোটছ পঠিয়াম বুলি কৈছে পৰীক্ষাও পাবহি কেইদিনমানৰ পিছত মই কেনেকৈ পঢ়িম দেউতাকে এবাৰ কৈ চাব লাগিব মোবাইল এটা লৈ দিবলৈ মা এখন ধুই দিবি আৰু এতিয়ালৈকে বাচন ধোৱাই নাই নে ইমানো বাচন নাই নহয় কামবোৰ সোনকালে কৰিবি আকৌ মায়ে তোক পাকঘৰটো মুচিবলৈ কৈছে ভালকৈ মুচিবি আৰু ৰ'দৰ পৰা কাপোৰকেইটা সোমাই ল'বি অলপ পিছত বৰষুণ দিব পাৰে ভণ্টি মই ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ আজৰিয়ে পোৱা নাই এতিয়া আকৌ পাকঘৰটো মুচিব লাগিব কাপোৰকেইটা তয়ে সোমোৱাই দি কৈ যাচোন তই এটা এটা কাম কৰিবি আকৌ মানে কিমান কৰিম কলেজৰ নোযোৱা দিনকেইটাত কাম দুটা মই কৰিব পাৰিবি নহয় মই কেলৈ কৰিম মই একো কাম নকৰোঁ তই মোক অৰ্ডাৰ দিবলৈ আহিছ মাক কম নেকি তোৰ কথা বা বেছি নৰিবি দেই বেছি নৰিবি তোৰ ক্লাইনত কেনেকৈ আনিব লাগে মই জানো ভালকৈ মোৰ লগত বেছি লাগি থাকিবি যি কৈছোঁ তাকে কৰ হ'ব তই একো কাম কৰিব নালাগে যা আৰাম কৰি লওঁগৈ ঘৰখনৰ গোটেইবোৰ কাম ময়ে কৰিম দেউতা শুনাচোন মোক যে আইফোন কিনি দিবা তুমি আজি বজাৰলৈ যাম বুলি কৈছিলা নহয় আজি লৈ আহিবা দেই মোৰ কাৰণে আইফোন মোৰ বেলেগ মোবাইল ল'বলৈ মন নাই তাৰ মোৰ লগৰ দুজনীৰো আইফোন আছে সেইকাৰণে মই আইফোন ল'ম তোমাক আইফোনহে লাগে নেকি সেই নহয় জুপি মোৰ হাতত এতিয়া ইমান পইচা নাই এতিয়া বেলেগ এটা মোবাইল লৈ ল'বা আইফোন ল'লেও পিছত ল'বা বুজিছা নাই আৰু লগৰকেইজনী লৈছে বুলি মই তোমাক এতিয়া আনি দিব নোৱাৰোঁ নহয় অলপ সময় ৰ'ব লাগিব জুপি কি লাগে বুলি কৈছা আইফোন আইফোন ল'বি আকৌ আইফোন তুমিয়ে ল'ব বুলি কৈছা দাদা নিদিওঁ বুলি কৈছে জানা মোৰ লগৰ কেইজনী আইফোন আছে মোকো আইফোন লাগে মোক বেলেগ মোবাইল নালাগে মোক দলিয়াই দিম মই আইফোন ল'বলৈ ইমান মন আছিলে আৰু তোমালোকে কৈছিলা নহয় মই যি বিচাৰোঁ তাকেই দিবা এতিয়া নিদিওঁ বুলি ক'লে নহ'ব ছাৰ এটা কোৱাচোন তুমি মোক আইফোন কিনি দিবলৈ আজিয়ে লাগিব নাজানো মই লাগিব মোক আইফোনে লাগিব হেৰি আপুনি কেনেকুৱা ধৰণৰ মানুহ ছোৱালীজনী মিঠা মিঠি কেলৈ কন্দুৱাইছে বাৰু তাই আইফোন লাগে বুলি কৈছে আনি দিয়ক তাক বেলেগ মোবাইল নালাগে বুলি কৈছে আৰু আজিকালি চবেই আইফোন লৈছে তাই লগৰ কেইজনীও লৈছে কাৰণে তাই ল'ব বিচাৰিছে আনি দিয়ক আজিয়ে বজাৰলৈ যাওক লৈ আহকগৈ হ'ব দিয়া ইমানকৈ খং কৰিব নালাগে মোৰতো একেবাৰে নিদিওঁ বুলি কোৱা নাই মই কৈছিলোঁ কেইদিনমানৰ পিছত ল'ব হ'ব দিয়া এতিয়া লাগে বুলি কৈছে যেতিয়া আনি দিয়া কথা দিব নোৱাৰা তুমিও গৰম হৈ গৈছা মই যাম দেই তোমাৰ লগত মই নিজে চইচ কৰি ল'ম অলপ ধুনীয়া ডিজাইনৰ ল'ব লাগিব নহয় একেবাৰে কভাৰ চভাৰ চব লগাই মেলি আহিম আৰু এতিয়াহে ভাল লাগিছে মনটো য়েছ কাইলৈৰ পৰা মই আইফোন লৈ যাম তই আইফোন ল'লি অ' দেউতা মোকো আইফোন লাগে তুমি বাক ইমান দামী মোবাইল দিছা মোকো তেনেকুৱাই লাগে এইটো মই নলওঁ দেউতা মই তোমাক বেয়া পাইছোঁ
বছৰমান চলাই লচোন তাৰপিছত আইফোন ল'বি তই আগতে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰি ল ভালকৈ তেতিয়া তোক যি লাগে বুলি ক তাকেই লৈ দিম বুজিলি সেই ৰাখিছা জুপিতৰাৰ পুৰণা ফোনটো আমাৰ বৃষ্টিকে দি দিবাচোন তাইকো মোবাইল এটা লাগে নহয় আজিকালি হাতত মোবাইল এটা নহ'লে দিগদাৰ হয় তাই মোক কৈ আছিলে মোবাইল এটা দৰকাৰ হৈছে বুলি এতিয়া আনিম বুলি ভাবিছিলোঁ বাৰু আজি পইচাও শ্বৰ্ট হৈ গ'ল পুৰণাটোকেই দি দিবাচোন তাই আকৌ কেলে মোবাইল দিম নিদিওঁ মই দৰকাৰ নাই তাই মোবাইল চলাবলৈ জুপিৰ পুৰণা ফোনটো মই ল'ম তাই এনেই পঢ়াত মন নিদিয়ে মোবাইলটো লোৱাৰ পিছত ছোৱালী আৰু বেয়া হৈ যাব হেৰা নতুন মোবাইল এটা কিনি দিম বুলি কোৱা নাই নহয় পুৰণাটোকেই দি দিবাচোন হ'ব দিয়া তুমি যদি জুপিৰ এণ্ড্ৰইড ফোনটো নিজে ল'ম বুলি ভাবিছা তেতিয়াহ'লে তোমাৰ কিপেড মোবাইলটোকেই আমাৰ বৃষ্টিত দি দিবা মোবাইল এটা লাগে যি হ'লেও বুজিছা নাই বাহ কেমেৰা কোৱালিটি ইমান মজা নহয় সেইকাৰণে চবেই আইফোন লয় মই এতিয়া ধুনীয়া ধুনীয়া ৰিলছ বনাব পাৰিম ইনষ্টাগ্ৰামত আপলোড দিব পাৰিম তেতিয়াহে মোৰ ফলোৱাৰ্ছ বাঢ়িব ঐ ভণ্টি আইফোনটো দেখুৱা আকৌ মোক বাহ ইমান ধুনীয়া লাগিছে ঐ ফটো এখন মাৰিছোন দিবিচোন কেমেৰা মজা আছে চাগে ন তোৰে ভাল আৰু দে ইমান দামী ফোন পাইছ সেইবুলি জাকে তাকে ফোনটো চুবলৈ নিদিবি আকৌ দেই নহ'লে আকৌ হাতৰ পৰা পৰিলে মানে ভাং খাই থাকিব নহয় ভালকৈ ৰাখিবি হ'ব বা তই মোক শিকাব নালাগে মই জানো নহয় কি কৰিব লাগে কি কৰিব নালাগে আৰু মই তোক মোৰ ফোনটো চুবলৈ নিদিওঁ তোৰ হাতৰ পৰা যদি পৰি যায় তেতিয়া তই কিনি দিব পাৰিবি নোৱাৰ নহয় যায় পৰা মোক আমাৰি গৈ থাকিবি এনি টাইম জ্ঞান দি থাকিবি হ'লে আহিবি ভণ্টি সদায় মোৰ লগত এনেকুৱাই কথা পাতে আজিতো ভালকৈ কথা পাতি পোৱা নাই তই কিমান মৰম কৰোঁ সৰু ভণ্টি বুলি তথাপি মই মৰমবোৰ বুজি নাপায় মায়ে খং কৰি বুজি পাওঁ তাই এটলিষ্ট মোৰ লগত ভালকৈ থাকিব লাগে ফটো চা বুলি ক'লে এইটোও চাবলৈ নিদিলে ফটো চালেওনো কি হ'ব মাৰি মাৰি বেয়া নহয় তেতিয়া তাই ফটো মই পেলাই দিম হ'ব নাচাওঁ নালাগে মোক একো আমাৰ শুনাচোন ভণ্টিটো আইফোন কিনি দিলা আৰু ভাইটিয়েও নতুন মোবাইল ল'লে ভণ্টিৰ পুৰণা ফোনটো নহ'লে মোকে দি দিয়া মোৰ দৰকাৰ হৈছে পুৰণা মোবাইলটো মই লৈছোঁ তই মোৰ কিপেড মোবাইলটো লৈ ল'বি আৰু যদি সেইটো নালাগে তেতিয়াহ'লে দৰকাৰ নাই একো মোবাইল ল'বলৈ তোক মোবাইল দিবলৈ মনেই নাই মই তথাপি দেউতাৰে কৈছে কাৰণে তই দৰকাৰ হৈছে বুলি কৈছে কাৰণেহে দিছোঁ এইটো ল হ'ব দিয়া মা আৰু শুন মোবাইলটো দিলোঁ বুলিয়ে যাই লগত কথা পাতি থাকিবি আৰু যাকে তাকে নাম্বাৰ নিদিবি বুজিলি নাই অকল ঘৰৰ মানুহৰ নম্বৰ ৰাখিবি মোবাইলত এতিয়া যা আৰু এইটো পইচা লৈ যা অটত যাবলৈ দিছোঁ আকৌ খাই মেলি শেষ কৰি নেপেলাবি চিধা কলেজলৈ যাবি আৰু চিধা ঘৰলৈ আহিবি বেবী কালি মেমে নোটছ দিম বুলি কৈছে নহয় হোৱাটছআপ গ্ৰুপত দিলে নেকি তই লিখিলে যদি মোক তোৰ বহীখন দিবিচোন মই আকৌ কাইলৈ মানে ঘূৰাই দিম মইতো লিখাই নাই এতিয়ালৈকে আচ্ছা লিখিম বুলি ভাবিছোঁহে লিখাৰ পিছত দিম বাৰু বহীখন সেই নহয় তই এটা মোবাইল লৈ ল'বি আকৌ এতিয়া সদায়নো মই তোক বহীখন দিব নোৱাৰিম নহয় মোবাইল এটা লাগে ন আৰু এতিয়ালৈকে মোবাইল লোৱা নাই মাহঁতক কবি আকৌ মোবাইল এটা লৈ দিবলৈ মেমে নোটছ পঠিয়াব বুলি কবি কৈয়ে থাকোঁ মোবাইল এটা দৰকাৰ হৈছে বুলি নিদিলেনো কি কৰিম হ'ব তই সদায় মোক বহীখন দিব নালাগে তোৰ যেতিয়া লিখি শেষ হ'ব এদিন দিলেও হ'ব মই পঢ়াখিনি লিখিম আৰু নোৱাখিনি নিলিখোঁ কালিতো ভণ্টিক দেউতাই আইফোন এটা আনি দিলে ভাইটিকো নিউ ফোন এটা আনি দিলে মোক আজি মায়ে পুৰণা ফোনটোকে দিলে আৰু মাৰ কিপেড মোবাইল এটা আছিলে যে সেইটোকে লৈ আহিছোঁ আজি কি ভণ্টি আৰু ভাইটিক ফোন কিনি দিলে তোৰ কিনি দিয়া নাই কিয় তই ডাঙৰ হৈও মোবাইল এটা পোৱা নাই মাক কবি আকৌ লৈ দিবলৈ তোৰ লগত কিয়নো এনেকুৱা কৰে মাহঁতে বুজি নাপাওঁ আৰু দেই